নমস্কাৰ সকলোলৈকে। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে চৰকাৰী আঁচনিৰ যিকোনো পইচা সোমাবলৈ হ'লে আধাৰ চিডিং থকাটো বাঞ্ছনীয় আৰু সেই আধাৰ চিডিংটোনো কেনেকৈ কৰিব পাৰি সেই বিষয়ে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম। আৰু আধাৰ চিডিং আজিকালি চৰকাৰী যিকোনো আঁচনিত আধাৰ কাৰ্ডৰ জৰিয়তে পে'মেণ্ট হয়। আগতে কি হৈছিলে, যিকোনো আঁচনিৰ ক্ষেত্ৰতে একাউণ্ট নম্বৰ বিচৰা হৈছিলে আৰু সেই একাউণ্ট নম্বৰ মতে পইচাটো সোমাই গৈছিলে। আজিকালি কি হয়, আধাৰ কাৰ্ডৰ নাম্বাৰটো দিলেই হৈ যায়, একাউণ্ট নম্বৰৰ তাত কোনো দৰকাৰ নহয়। আৰু সেইটো এই কাৰণেই হৈছে যে আজিকালি NPCIৰ জৰিয়তে পে'মেণ্টটো হয়। এতিয়া এই NPCIটো হৈছে নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া। এই NPCIৰ জৰিয়তে পে'মেণ্ট কৰিবলৈ যাওঁতে আধাৰ চিডিং হ'ব লাগে। এতিয়া আধাৰ চিডিংটো হ'বলৈ যাওঁতে আমাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইল নম্বৰটো থকাটো সকলোৰে জৰুৰী। কাৰণ আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰটো নহ'লে আমি আধাৰটো চিডিং কৰিব নোৱাৰিম। আৰু সেইটো আজিকালি অতি সহজতে আপোনালোকে ঘৰত বহিয়ে কৰিব পাৰিব, নিজৰ মোবাইলতে কৰিব পাৰিব। আৰু কেনেকৈ কৰে সেইটো ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'ৰ জৰিয়তে মই দেখুৱাম। আধাৰ চিডিংটো হৈছে, ধৰি লওক এজন ব্যক্তিৰ 3টা বেংকত 3খন একাউণ্ট থাকিব পাৰে, কিন্তু তেখেতে আধাৰ চিডিং এটা বেংকৰ লগতহে কৰিব পাৰিব। আৰু সেই যোনটো বেংকৰ তেওঁ আধাৰ চিডিং কৰিব, সেই বেংকৰ একাউণ্টটোৱে তেখেতে চৰকাৰী আঁচনিৰ যিকোনো ধন সেই একাউণ্টটোতে সোমাব। আৰু এতিয়া আমি সেই প্ৰচেছটো ষ্টেপ বাই ষ্টেপ চাই লওঁ আহক। আৰু ইয়াৰ বাবে আমাৰ পাছবুকখন লাগিব, আধাৰ কাৰ্ডখন লাগিব আৰু আধাৰ লিংক থকা মোবাইল নাম্বাৰটো লাগিব। আহক, আমি প্ৰথমতে গুগলত যাব লাগিব। ইয়াতে গুগলতে গৈ NPCI বুলি চাৰ্চ কৰিব লাগিব। NPCI বুলি চাৰ্চ কৰাৰ পিছতে এইটো পেজ আহি যাব, তাতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এইটো পেজ আহিব। ইয়াতে আমি কনজুমাৰত ক্লিক কৰিম। তাৰপিছতে এইটো ভাৰত আধাৰ চিডিং এনেবল, তো ইয়াতে আমি ক্লিক কৰিব লাগিব। তাৰপিছত এইটো পেজ আহি যাব আমাৰ সন্মুখত। ইয়াতে আধাৰ চিডিং, ইয়াতে ক্লিক কৰিম। তাৰপিছতে আমাৰ যোনখন আধাৰ কাৰ্ড থাকিব, সেই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দিব লাগিব। আধাৰ কাৰ্ডৰ নম্বৰটো আমি দি দিম ইয়াত। তাৰ তলত আছে আমাৰ চিডিঙত আমি ক্লিক কৰিব লাগিব। তাৰপিছত বেংকটো কোনটো বেংকত আছে একাউণ্ট, সেই বেংকটো চিলেকশ্যন কৰিব লাগিব। ইয়াতে ধৰক মোৰ চেণ্ট্ৰেল বেংকত আছে, চেণ্ট্ৰেল বেংকটো চিলেক্ট কৰিছোঁ। তাৰপিছতে ফ্ৰেছ চিডিং তাতে ক্লিক কৰিলোঁ। তাৰপিছত বেংকৰ একাউণ্ট নাম্বাৰটো ইয়াতে দিব লাগিব। ওপৰটোতে কনফাৰ্ম একাউণ্ট নম্বৰটো দুবাৰ দিব লাগিব। একাউণ্ট নাম্বাৰ ওপৰত দিলোঁ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ। তাৰপিছতে এই বক্সটো টিক কৰিব লাগিব। টিক কৰাৰ পিছত ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, ওপৰত সম্পূৰ্ণ এবাৰ চাই লৈছোঁ, শুদ্ধ হৈছে। বক্সটোত ক্লিক কৰিলোঁ। তাৰপিছত এইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন, তলত আমি এইটো কেপচা আছে, তাতে কেপচাটোত আমি এণ্টাৰ কৰিম। কেপচাটো দিয়াৰ পিছত আমি ছাবমিট বুটনত ক্লিক কৰিব লাগিব। ছাবমিট বুটনত ক্লিক কৰোঁতে টাৰ্মছ এণ্ড কণ্ডিশ্যন আহিছে। সেইখিনি ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন বহুতখিনি আছে। আমি যিহেতু টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি একচেপ্ট কৰিব লাগিবই, তো স্ক্ৰল ডাউন কৰি তললৈ আহিব লাগিব। তেনেকৈ তললৈ গৈ আছোঁ। তো তাৰপিছতে আছে এগ্ৰি এণ্ড কণ্টিনিউ, তাতে ক্লিক কৰিব লাগিব। তো তাৰপিছতে আধাৰ লিংক থকা মোবাইলটোত এটা OTP যাব, OTPটো আমি দি কনফাৰ্ম কৰিব লাগিব। তো কনফাৰ্ম কৰাৰ পিছতে এনেকৈ আহিব, চাওক ৰিজাল্ট ষ্টেটাছ ছাকচেছ। তো এনেকৈ অহাৰ পিছতে আমাৰ কামটো সম্পূৰ্ণ। ইয়াৰ লগতে আৰু এটা ইনফৰ্মেশ্যন আপোনালোকক জনাই থ'ব বিচাৰোঁ। কিছু সংখ্যকে ধৰক যদি NPCIত নিজৰ বেংক একাউণ্টটো চেঞ্জ কৰিব খোজে, তো এইটো প্ৰচেছতে আপোনালোকে কৰিব পাৰিব।
ধৰি লওক আগতে তেখেতে বেলেগ এটা বেংকৰ লগত তেখেতৰ একাউণ্টটো চিডিং আছিলে, তো বৰ্তমান সেইটো বেংকৰ লগত তেখেতে লেনদেন কৰিব বিচৰা নাই। তো যিটো বৰ্তমান তেখেতে চলি আছে একাউণ্ট বা যোনটো বেংকৰ লগত তেখেতে লেনদেন কৰিব বিচাৰিছে, সেই একাউণ্টটো এনেদৰে এই NPCIত গৈ একাউণ্ট নম্বৰ দি লিংক কৰি দিলেই হ'ল আপোনালোকে। তো তেতিয়া এইটো বেংক আপোনাৰ চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত পইচা সোমোৱালৈ পৰিৱৰ্তন হ'ব।